আত্মসহায়ক গোটৰ টকালৈ ছফিকুললৈ পলাই গ'ল হিন্দু মহিলা। পৰপুৰুষলৈ পলাই গৈ ধৰ্ম পৰিৱৰ্তন কৰিলে 2 সন্তানৰ মাতৃয়ে। লাভ জেহাদ, অপহৰণ নে প্ৰেম? এইবাৰ আত্মসহায়ক গোটৰ ধন লৈ উধাও গোটৰ সম্পাদিকা। অভিযোগ অনুসৰি পৰপুৰুষলৈ পলাই গৈ ধৰ্ম পৰিৱৰ্তন কৰিলে 2 সন্তানৰ মাতৃয়ে। বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰি এতিয়া বিপদত পৰিছে কলিয়াবৰৰ চালনা আৰক্ষী চকীৰ অধীনস্থ লেংটেং ৰেকা পাহাৰৰ ৰূপজ্যোতি আত্মসহায়ক গোটৰ এইসকল সদস্য। কিয়নো গোটৰ ঋণৰ কিস্তিৰ বাবে জমা ৰখা 67,000 টকালৈ উধাও হ'ল সম্পাদিকা। এনেকা বেয়া কৰ্ম কৰা মানুহবোৰক মুছলিমেই হওক, হিন্দুৱেই হওক, যিয়েই হওক, মতাই হওক, মাইকীয়েই হওক, ছোৱালী হওক, এনেকুৱা বেয়া কৰ্ম কৰা মানুহবোৰক কি ধৰণৰ শাস্তি দিব লাগে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। এটা মতা নোজোৰে, এটা মাইকী নোজোৰে, এনেকুৱা ধৰণৰ মানুহবোৰক কি ধৰণৰ শাস্তি দিব লাগে ৰাইজে, চৰকাৰে কমেণ্ট কৰি নিজৰ মন্তব্য কমেণ্ট বক্সত জনাব বুলি আশা কৰি। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই গাইজ, টেক কেয়াৰ, চি ইউ নেক্সট ভিডিঅ'ত। বাই বাই গাইজ।